আপুনি জানেনে ফেব্ৰুৱাৰী 2026 এই মাহত মাত্ৰ 5টা ৰাশিৰ ভাগ্য হঠাৎ সলনি হ'ব। এই মাহত কিছুমান ৰাশিৰ জীৱনত ধন নিজে নিজে আহিব, কামত ডাঙৰ সফলতা লাভ কৰিব আৰু ভাগ্যই হাতত ধৰি আপোনাক আগবঢ়াই লৈ যাব। কিন্তু সাৱধান, এই সুযোগ সকলোৱে নাপায়। যদি আপোনাৰ ৰাশি এই তালিকাত আছে তেন্তে এই মাত্ৰ এটা ভুল সিদ্ধান্তই লাখ টকাৰ সুযোগ আপোনাৰ হাতৰ পৰা গুচি যাব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষৰ ৰাশিটোৱে পাব সৰ্বাধিক ধন লাভৰ যোগ। আপোনাৰ ৰাশি কোনটো? আহক তেন্তে আৰম্ভ কৰোঁ। সৰ্বাধিক ধন লাভ হোৱা ৰাশিৰ তালিকাত প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি, মানে টৰ্টছ। ধন লাভৰ শক্তিশালী যোগ। নমস্কাৰ বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকল, ফেব্ৰুৱাৰী 2026 মাহটো আপোনালোকৰ বাবে ধন আগমনৰ মাহ বুলি ক'ব পাৰি। এই মাহত পুৰণা বন্ধ হৈ থকা টকা, মানে আপোনাৰ ক'ৰবাত ফাঁচি থকা টকা বা ক'ৰবাত বাকী ধন ওলাই আহিব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে চেলাৰী বৃদ্ধি হ'ব, বোনাছ বা ইনচেণ্টিভ পোৱাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা লাভজনক চুক্তি নিশ্চিতভাৱে হ'বলৈ সক্ষম হ'ব। এই মাহত ইনভেষ্ট কৰিলে দীঘলীয়া লাভ পাব পাৰে, বিশেষকৈ মাটি, সোণা বা স্থায়ী সম্পত্তি লাভৰ যোগ আছে। পৰিয়ালৰ ধনৰ কাৰণে চিন্তা কমিব। আপোনাৰ পৰিয়ালত যদি কিবা টকা পইচাৰ সমস্যা আছিলে, এই মাহত আপুনি সেই টেনশ্যনৰ পৰা আঁতৰি থাকিব পাৰিব। মানসিক শান্তি আপোনাৰ বাঢ়িব। সাধাৰণতে আপোনাৰ স্বাস্থ্য ভাল থাকিব। এই মাহত বৃষ ৰাশিৰ বাবে উপদেশ: অহংকাৰ এৰাই চলক, সঞ্চয় বৃদ্ধি কৰক আৰু ধনৰ যোগ পূৰ্ণৰূপে কাম কৰিব। আপোনালোকে এই ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ মাহটো শুভ হওক। এতিয়া 2 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। নাম আৰু ধন একেলগে পাবলৈ সক্ষম হ'ব ফেব্ৰুৱাৰী মাহত। সিংহ ৰাশিৰ বাবে ফেব্ৰুৱাৰী 2026 এই মাহটো সফলতা আৰু ধন লাভৰ মাহ। আপোনাৰ নেতৃত্ব গুণে এই মাহত ধন আনি দিব। চাকৰিত ডাঙৰ দায়িত্ব বা প্ৰমোশ্যনৰ যোগ আছে। ইউটিউব, মিডিয়া, পাব্লিক স্পিকিং, পলিটিক্স বা বিজনেছ কৰা লোকসকলৰ বাবে এই মাহত আপোনালোকৰ ইনকাম বাঢ়িব। ফেম লগে লগে ধন আহিব। পুৰণা চিন্তা যদি আছিলে আপোনাৰ, এই মাহত সেইটো চিন্তা নাইকিয়া হ'ব। পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব। আপোনাৰ স্বাস্থ্য ভাল থাকিব, কিন্তু অহংকাৰ আৰু খৰধৰ কৰাটো আপুনি এৰাই চলিব লাগিব। বেছি খৰধৰ নকৰিব, লগতে অহংকাৰ ভাৱটো ত্যাগ কৰিব। এই মাহত সিংহ ৰাশিয়ে সাহসীভাৱে সিদ্ধান্ত ল'লে ডাঙৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপুনি সাহস কৰি যিকোনো সিদ্ধান্ত ল'ব লাগিব। আপোনালোকে ফেব্ৰুৱাৰী মাহৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ মাহটো শুভ হওক। এতিয়া আহিছোঁ 3 নম্বৰ ৰাশি। 3 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি, ছেজিটেৰিয়াছ। ভাগ্যই আপোনাৰ ধন খুলি দিব, আপোনাক যথেষ্ট পৰিমাণে ধন দিবলৈ সক্ষম হ'ব। ধনু ৰাশিৰ বাবে ফেব্ৰুৱাৰী 2026 এই মাহটো আপোনাৰ ভাগ্য উদয়ৰ মাহ। আপোনাৰ 12 মাহৰ ভিতৰত এই মাহটো আপোনাৰ সৰ্বাধিক ধন লাভৰ মাহ বুলি ক'ব পাৰি। বিদেশী সংযোগ, অনলাইন কাম, ট্ৰেইনিং, কোচিং, ট্ৰেভেলৰ ক্ষেত্ৰত বিশেষ লাভ হ'ব। চাকৰি বা ব্যৱসায় দুয়ো ক্ষেত্ৰতে আপোনাৰ ধন লাভ শক্তিশালী হ'ব। নতুন প্ৰজেক্ট আৰম্ভ কৰিলে সফলতা লাভ কৰিব। আপুনি যদি কিবা নতুন কাম আৰম্ভ কৰিম বুলি ভাবিছে, এই মাহটোত কৰিব পাৰে। পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব। আপোনাৰ স্বাস্থ্য ভাল থাকিব। এই মাহত ধনু ৰাশিৰ বাবে উপদেশ: সুযোগ আপোনাৰ হাতৰ পৰা যাবলৈ নিদিব। ভাগ্য আপোনাৰ পক্ষতেই আছে। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে, আপোনাৰ মতামত কি কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ মাহটো শুভ হওক। এতিয়া আহিছোঁ 4 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশি স্থায়ী আৰু ডাঙৰ ধন লাভৰ যোগ। মকৰ ৰাশিৰ বাবে ফেব্ৰুৱাৰী 2026 এই মাহটো আপোনাৰ ডাঙৰ ধন লাভৰ মাহ। বহুদিনৰ পৰা পৰিশ্ৰমৰ ফল এই মাহত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। আগতে যি পৰিশ্ৰম কৰিছিলে তাৰ ফলাফল এই ফেব্ৰুৱাৰী মাহত পাবলৈ সক্ষম হ'ব। চাকৰিত প্ৰমোশ্যন হ'ব, আপোনাৰ চেলাৰী বৃদ্ধি হ'ব, লগতে নতুন লাভজনক অফাৰ পাব পাৰে। ব্যৱসায়ত ডাঙৰ অৰ্ডাৰ আপোনাৰ ফাইনেল হোৱাৰ যোগ আছে। সম্পত্তি, জমি বা দীঘলীয়া ইনভেষ্টত আপোনাৰ লাভ হ'ব এই ফেব্ৰুৱাৰী মাহতেই। পৰিয়ালত আৰ্থিক স্থিৰতা থাকিব, আপোনাৰ টকা পইচাৰ কোনো অভাৱ নাথাকিব।
স্বাস্থ্য শক্তিশালী হৈ থাকিব। এই মাহত মকৰ ৰাশিয়ে লাহে লাহে কিন্তু নিশ্চিতভাৱে ধন বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ইমান পৰে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ ফলাফলখিনি শুনিলে আপোনাৰ মতামত কি কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ বন্ধু বান্ধৱী মকৰ ৰাশিৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ মাত শুভ হওক। এতিয়া আহিছোঁ শেষৰটো ৰাশি, পঞ্চম ৰাশি, মানে 5 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি, কেঞ্চাৰ। আপোনাৰ দ্বিতীয় ভাগত মানে মাহটোৰ দ্বিতীয় ভাগত ধন লাভত যোগ আছে। কৰ্কট ৰাশিৰ বাবে ফেব্ৰুৱাৰী 2026 আৰম্ভণি সাধাৰণ হ'লেও আপোনাৰ মাহৰ দ্বিতীয় ভাগত ধন লাভৰ যোগ বেছি আছে। আপোনাৰ প্ৰথম ভাগত অকণমান কিছু কম দেখা যাব পাৰে, কিন্তু আপোনাৰ দ্বিতীয় ভাগত মানে আধা দিন যোৱাৰ পিছত আপোনাৰ অত্যন্ত ধন লাভৰ যোগ আছে। আপোনাৰ ইউটিউব অনলাইন কণ্টেণ্ট বা স্পিৰিচুৱেল কনচালটেশ্যন বা ছাৰ্ভিচৰ ক্ষেত্ৰত আপোনাৰ ইনকাম বৃদ্ধি হ'ব। পুৰণা চিন্তা দূৰ হ'ব। আপোনাৰ আগতে যদি কিবা চিন্তা ভাৱনা চলি আছিলে, দুখ কষ্ট চলি আছিলে, সেইটো এই মাহত নাইকিয়া হ'ব, লগতে চিন্তা দূৰ হ'ব। চাকৰি আৰু ব্যৱসায়ত নতুন সুযোগ পাব। আপোনালোকে পৰিয়ালৰ পৰা সহায় সহযোগিতা লগতে সমৰ্থন পাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি পেটৰ যত্ন ল'ব লাগিব। পেটৰ ক্ষেত্ৰত কিছু সমস্যা দেখা দিব পাৰে। এই মাহত কৰ্কট ৰাশিয়ে ধৈৰ্য ধৰি ৰাখিলে আপোনাৰ নিশ্চিতভাৱে ধন লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে ধৈৰ্য ধৰিব লাগিব। প্ৰথম ভাগত সাধাৰণ হ'ব, দ্বিতীয় ভাগত আপোনাৰ যথেষ্ট পৰিমাণে ধন লাভ কৰিবলৈ সক্ষম হ'ব। সংক্ষিপ্ত তালিকা ফেব্ৰুৱাৰী 2026 আপোনাৰ ধন লাভ হোৱা ৰাশি। প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি, সিংহ ৰাশি, ধনু ৰাশি, মকৰ ৰাশি আৰু কৰ্কট ৰাশি। এতিয়া আহিছোঁ উপায় আৰু প্ৰতিকাৰ, সহজ ঘৰুৱা পদ্ধতিৰ উপায়। বৃষ ৰাশি ধন স্থিৰ কৰিবলৈ উপায়: বৃহস্পতিবাৰে গাখীৰ বা চেনি দান কৰক। ঘৰত শুক্ৰ গ্ৰহ শক্তিশালী কৰিবলৈ সুগন্ধি আপুনি ধূপ জ্বলাওক। প্ৰতিকাৰ: শুক্ৰবাৰে বগা কাপোৰ পৰিধান কৰক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ফলত আপোনাৰ ধন আহি থাকিব, খৰচ নিয়ন্ত্ৰণ হ'ব। সিংহ ৰাশিৰ বাবে আয় বঢ়াবলৈ উপায় হৈছে প্ৰতি ৰবিবাৰে সূৰ্যক পানী অৰ্ঘ্য দিয়ক। পিতৃ বা গুৰুৰ আশীৰ্বাদ লওক। প্ৰতিকাৰ: ৰঙা কাপোৰ ব্যৱহাৰ কৰক। ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 7 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ নাম, মান সন্মান আৰু ধন বৃদ্ধি হ'ব। ধনু ৰাশিৰ বাবে উপায় আৰু প্ৰতিকাৰ: আপোনাৰ ভাগ্য খোলাৰ উপায় হৈছে বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক। কপালত হালধিৰ তিলক লগাওক বা কেশৰৰ তিলক লগাব পাৰে। প্ৰতিকাৰ: ওম বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ধৰ্মীয় স্থানত সেৱা আগবঢ়াওক। ফলাফল: হঠাৎ ধন লাভ আৰু সুযোগ আহিব। মকৰ ৰাশিৰ বাবে উপায়: ডাঙৰ ধন ৰক্ষাৰ বাবে উপায়: শনিবাৰে কলা তিল বা তেল দান কৰক। পৰিশ্ৰমত বিশ্বাস ৰাখক। প্ৰতিকাৰ: ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। কলা কাপোৰ আপুনি পৰিধান নকৰিব। ফলাফল: ধন স্থায়ী হ'ব, লগতে আপোনাৰ বাধা বিঘিনি নাইকিয়া হ'ব। কৰ্কট ৰাশি ধন টিকাই ৰাখিবলৈ মানে ধৰি ৰাখিবলৈ আপোনাৰ উপায়: সোমবাৰে গাখীৰেৰে শিৱলিংগত অভিষেক কৰক। মাতৃ সন্মান কৰক। আপুনি মাতৃ বা মাতৃক সন্মান কৰক। প্ৰতিকাৰ: ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। চন্দ্ৰৰ দিশে আপুনি বগা বস্তু দান কৰিব। ফলাফল: মানসিক শান্তি আৰু ধন বৃদ্ধি হ'ব। গুৰুত্বপূৰ্ণ কথা: এই উপায়সমূহ বিশ্বাস প্লাছ নিয়মিতভাৱে আপুনি কৰিলে আপোনাৰ ফল বেছি পোৱা যাব। অহংকাৰ, খৰখেদা বা অপ্ৰয়োজনীয় খৰচ এৰাই চলক। যদি আপোনাৰ ৰাশি এই তালিকাত আছে তেন্তে মানে কমেণ্ট বক্সত ধন্যবাদ ভগৱান বুলি লিখক। আৰু এই মাহটো এই সুযোগৰ হাতৰ পৰা যাতে গুচি নাযায় সেইটো আপুনি লক্ষ্য ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ ইয়াত আপুনি পাব প্ৰতিদিনে সঠিক ৰাশিফল, ধনযোগ আৰু জীৱন সলনি কৰা উপায়। এই ভিডিঅ'টো আপোনাৰ এজন প্ৰিয় মানুহলৈ শ্বেয়াৰ কৰক, কাৰণ ভাল খবৰ শ্বেয়াৰ কৰিলে ভাগ্য আৰু বেছি বাঢ়ে। পুনৰ দেখা হ'ম আগন্তুক ভিডিঅ'ত। তেতিয়ালৈকে জয় শ্ৰী হৰি।